আপুনি হঠাতে গম পালে যে আপুনি শুনিব নোৱাৰা হ'ল। ক'ৰবাত আঘাত বা অন্য কাৰণে আপুনি আপোনাৰ শুনা শক্তি হেৰুৱাই পেলালে। তেতিয়া আপোনাৰ অনুভৱ কেনে হ'ব? নিশ্চয় আপুনি কথাটো আনৰ পৰা প্ৰথমতে লুকুৱাই দিব, নহ'লে নিৰাশ হৈ পৰিব। আপোনাক এনে লাগিব যেন আপুনি সকলো হেৰুৱাই দিলে। ঠিক একেদৰে নৱম শ্ৰেণীৰ দ্বিতীয় অধ্যায় দ্য চাউণ্ড অফ মিউজিকৰ পাৰ্ট 1 এলভিন গ্লানি লিচন টু চাউণ্ড উইদাউট হিয়াৰিং ইট, এই পাঠটোতো এনে এক বাস্তৱ ঘটনাৰ বিষয়ে বৰ্ণনা আগবঢ়াইছে। এই পাঠটোৰ আৰম্ভণিত এজনী 17 বছৰীয়া ক্ষীণ ছোৱালী, যাক দেখাত কিন্তু 17 বছৰ যেন লগা নাছিল, তাই আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইন প্লেটফৰ্মত ট্ৰেইন অহাৰ যিটো কম্পন, সেই কম্পনটো অনুভৱ কৰি মানুহৰ ভিৰ ঠেলাঠেলি কৰি আগবাঢ়ি গৈ আছিল। আৰু তাই সেইদিনাখন লণ্ডনত থকা ৰয়েল একাডেমি অফ মিউজিকলৈ প্ৰথমবাৰ বুলি গৈছিল। সেইকাৰণে তাই নাৰ্ভাছ হৈ আছিল। যদিও তেখেতৰ জীৱনত বা তেখেতৰ সেই অনুষ্ঠানলৈ যোৱাৰ আগতে তেখেতৰ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে তেখেতে সম্পূৰ্ণৰূপে কাণেৰে শুনা নাপায়। তাইৰ নাৰ্ভ ক্ৰমান্বয়ে ডেমেজ বা দুৰ্বল হৈ অহাৰ কাৰণে তাই কাণেৰে নুশুনা হৈ পৰিছিল। তাই 8 বছৰ বয়সত এদিন পিয়ানো বজাবলৈ ৰৈ আছিল আৰু সেই সময়তে তাইৰ মাক অৰ্থাৎ ইজাবেল গ্লানিয়ে তাইৰ নাম মাতি আছিল, কিন্তু এলভিনে অকণো লৰচৰ নকৰিলে। আৰু তেতিয়াই তাইৰ মাকে এই কথাটো উপলব্ধি কৰিছিল, অনুভৱ কৰিছিল যে এলভিনে কাণেৰে হয়তো শুনিব পৰা নাই। আৰু যেতিয়া তাইৰ বয়স 11 বছৰ হৈছিল, এই কথা নিশ্চিত হ'ল যে এলভিন গ্লানি কাণেৰে সম্পূৰ্ণৰূপে নুশুনা হৈ পৰিছে। আৰু লগে লগে তেওঁৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে তাইক স্পেচিয়েলিষ্টৰ ওচৰত লৈ যাবলৈ কয় আৰু এক বেলেগ ব্যৱস্থাৰ জৰিয়তে পাঠদান কৰাৰ কথা পৰামৰ্শ আগবঢ়াইছিল। কিন্তু এলভিন গ্লানি নিজৰ কথাত দৃঢ় হৈ থাকিল, অটল হৈ থাকিল। তাই সাধাৰণ সেই শ্ৰেণীতে থাকিব আৰু একেলগতে আন আন ছাত্ৰ ছাত্ৰীৰ লগতে পঢ়া শুনা কৰিব আৰু সংগীত অৰ্জন কৰি যাব। এদিন তাই অৰ্থাৎ এলভিন গ্লানিয়ে এজনী ছোৱালীক জাইলোফোন বজোৱা দেখি পালে আৰু তাইও জাইলোফোন বজাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। জাইলোফোন কি হয় আপোনালোকে স্ক্ৰীণত দেখা পাব। কিন্তু বিদ্যালয়ৰ প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে তাইক অনুৎসাহিত কৰিলে। কিন্তু পাৰ্কাছনিষ্ট ৰন ফৰবেছে তাইৰ প্ৰতিভাক চিনি পালে আৰু তাইক প্ৰেৰণা দিয়াৰ লগতে তাইক সংগীত কাণেৰে নুশুনি অন্য প্ৰকাৰে অনুভৱ কৰিবলৈ পৰামৰ্শ আগবঢ়ালে। লাহে লাহে তাই উপলব্ধি কৰিলে তাই ড্ৰাম্পৰ বিভিন্ন সংগীতৰ তৰংগবোৰ দেহৰ বিভিন্ন অংগেৰে শুনিব পাৰিছে। ড্ৰাম্পৰ তলৰ অংশখিনি কঁকালৰ তলৰ অংশৰে শুনিব আৰম্ভ কৰিলে আৰু ওপৰৰ অংশৰে ওপৰ ড্ৰামৰ সংগীতৰ তৰংগখিনিক উপলব্ধি কৰিব পাৰিলে। আৰু এইদৰে তাই অশেষ কষ্টৰ ফলত তাই সংগীতক অনুভৱ কৰিব শিকিলে। এলভিন গ্লানিয়ে ইয়থ অৰ্কেষ্ট্ৰা বুলি ক'লে ডেকা যুৱকৰ মিউজিকৰ দল বুলি ক'ব লাগিব। গতিকে তেওঁলোকৰ লগত 16 বছৰ বয়সতে তাই ইউনাইটেড কিংডমলৈ গৈছিল। তাই সংগীতক নিজৰ জীৱন হিচাপে ল'লে আৰু ইয়াৰ ওপৰত অশেষ কষ্ট কৰিলে আৰু সেইবাবে তাই ৰয়েল একাডেমি অফ মিউজিকৰ অডিশ্যনত আটাইতকৈ বেছি নম্বৰ আনিবলৈ সক্ষম হ'ল আৰু তাই সংগীত শিকিবলৈ সুবিধা পালে। লাহে লাহে তাই অৰ্কেষ্ট্ৰেল উপৰিও চ'লো অৰ্থাৎ অকলীয়াকৈ পাৰফৰ্মেঞ্চ দিবলৈ আৰম্ভ কৰিলে। প্ৰায় 3 বছৰতেই তাই বহু পুৰস্কাৰ আৰু সন্মান পাবলৈ সক্ষম হ'ল। তাইক লগ পোৱা আটাইতকৈ কঠিন হৈ পৰিল। তাই নিজৰ কৰ্মত বহুত ব্যস্ত হৈ পৰিল। ইয়াৰ পৰা ইয়াকেই প্ৰমাণিত কৰে যে যদি কঠোৰ পৰিশ্ৰম কৰা যায় আৰু নিজৰ লক্ষ্য যদি ঠিকেই থাকে, তেন্তে পৃথিৱীৰ কোনো বাধাই আপোনাক বাধা দিব নোৱাৰে। দৰ্শকে তাইৰ পাৰফৰ্মেঞ্চ বা শ্ব' চাই সঁচাই বহুত ভাল পাইছিল। তাইক যদি কোনোবাই সাক্ষাৎকাৰ ল'বলৈ যায়, তেতিয়া তাই সেই মানুহবোৰৰ ওঠ আৰু সম্পূৰ্ণ মুখমণ্ডলক পৰ্যবেক্ষণ কৰে আৰু কি কৈছে সেয়া বুজিবলৈ চেষ্টা কৰে। যদি দাড়ি বেছি থাকে, তেতিয়া মানুহজনে কি কথা কৈছে সেইটো বুজিবলৈ তেখেতৰ অসুবিধা হয়। তাই স্কটিছ ভাষা সুন্দৰকৈ ক'ব পাৰে। ইয়াৰ উপৰিও তাই ফ্ৰান্স আৰু জাপানীজৰ বেছিকখিনি ক'ব পাৰে। এয়া আচৰিত যেন লাগিলেও যিহেতু তাই জন্মগতভাৱে কলা নাছিল, সেইকাৰণে সৰুতে 2-এটা কথা তাই শিকি লৈছিল। সেইকাৰণে খুব ধুনীয়াকৈ ভাষা ক'ব পাৰে। এলভিনে দেহৰ বিভিন্ন অংগৰে যেনে ছাল, চুলি, আঙুলি, গাৰ সকলো অংগৰে সংগীত অনুভৱ কৰে।
যেতিয়া তাই মঞ্চত উঠে, মঞ্চত উঠাৰ লগে লগে তাই যদি জোতা পিন্ধে বা চেণ্ডেল পিন্ধে, চেণ্ডেল খুলিহে মঞ্চলৈ যায়, যাতে মঞ্চৰ তলৰ সেই শব্দৰ তৰংগবোৰ শুনা পাই অনুভৱ কৰিব পাৰে আৰু ভালদৰে সংগীত পৰিৱেশন কৰিব পাৰে। এইদৰে তাই 1991 চনত ৰয়েল ফিলাৰমনিক ছ'চাইটিছ ছ'ল'ইষ্ট অৱ দ্য ইয়েৰ এৱাৰ্ড পাবলৈ সক্ষম হয়। সেই সময়ত মাষ্টাৰ পাৰ্কাছনিষ্ট জেমছ ব্লেডে কয় যে ভগৱানে যদি তোমাৰ শুনা শক্তি কাঢ়ি লৈ গৈছে, তাৰ বিপৰীতে তোমাক অসাধাৰণ শক্তি প্ৰদান কৰিলে। আমি যি শুনো তাই তাক অনুভৱ কৰে আৰু তাকো বহুত গভীৰতাৰে অনুভৱ কৰে, আৰু সেইবাবেই তাই সংগীত বহু সুন্দৰকৈ প্ৰকাশ কৰিব পাৰে। এলভিন কৰ্মপ্ৰিয় আছিল। তাই ফলাফল বা পুৰস্কাৰৰ ওপৰত গুৰুত্ব দিয়া নাছিল, তাই কেৱল কামৰ ওপৰতহে গুৰুত্ব দিছিল। তাই ফ্ৰী হৈ থকাৰ সময়ত প্ৰিজন আৰু হস্পিটেল অৰ্থাৎ জেল আৰু চিকিৎসালয়ত বিনামূলীয়া সংগীতৰ শ্ব' আগবঢ়াইছিল। আৰু সেইবাবে এন ৰিচলেনে কৈছিল, তাই শাৰীৰিকভাৱে অক্ষম বা বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ এক জ্বলন্ত উদাহৰণ। তাই যদি কৰিব পাৰিছে, আন 10জন ছাত্ৰ ছাত্ৰীয়েও কৰিব পাৰিব। তাইৰ এই কৰ্মক দেখি আন 10জনে উৎসাহিত হ'ব আৰু জীৱনত আগবাঢ়িবলৈ চেষ্টা কৰিব। এই পাঠটো ইমানেই আছিল। যদি ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।